নগাঁৱৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যোৱা পুৱতি নিশা নগাঁৱৰ ৰাইডঙীয়া গাঁৱত সংঘটিত হয় এক চুৰিকাণ্ড এইবাৰ চুৰৰ টাৰ্গেট চৰকাৰী গাঁও প্ৰধানৰ ঘৰত চুৰে লুটি নিলে লক্ষাধিক টকাৰ সা সম্পত্তি পুৱতি নিশা ঘৰৰ দেৱাল বগাই ভিতৰত সোমাই চুৰ আলমিৰা খুলি লুটি নিয়ে সোণ ৰূপৰ অলংকাৰ সহ নগদ ধন চুৰি কাৰ্যৰ কৌশল শুনিলে চকু কপালত উঠিব আপোনাৰ গাঁও প্ৰধানগৰাকীৰ নাম নিত্যানন্দ দাস নগাঁও ৰাইডঙিয়াত ঘৰ গাঁও প্ৰধানগৰাকীৰ ইতিমধ্যে জাজৰি আৰক্ষী ঘটনা সংক্ৰান্তত অৱগত কৰে পৰিয়ালৰ লোকে ঘটনাটো মানে ধৰক ৰাতিপুৱাহে গম পাইছোঁ যে যেতিয়া বাইদেউ সোনকালে উঠিছিল উঠি পেলাই যেতিয়া ঘৰৰ কাম কাজ কৰিবলৈ ওলাওঁতে দৰ্জাখন খোলা হৈ আছিল আৰু কিছু ভিতৰুৱা গডৰেজৰ ভিতৰত থোৱা বস্তু অলংকাৰ মানে বাহিৰত পৰি আছিল তেতিয়া লগে লগে বাইদেৱে আমাক জগোৱালে আমি উঠি লৈ পেলাই চাই দেখিলোঁ দেখোন মানে বাহিৰতো বস্তু পৰি আছে ইয়াতো পৰি আছে আৰু লগতে গডৰেজটো খোলা পাছত গডৰেজটো খোলাৰ লগে লগে মাইকী মানুহৰ ভিতৰৰ বস্তুবিলাক চালে তাত অলংকাৰখিনি মানে যিখিনি ডুপ্লিকেটখিনি থৈ গৈছে অৰিজিনেল যিখিনি সোণ ৰূপৰ অলংকাৰ আছিল পইচা সেইখিনি লৈ গৈছে পাছত আপোনাৰ মানে মোবাইলটো মোৰ মৌখিজানত আছিল মৌখিজানৰ পৰা মোবাইলটোও তেওঁলোকে লৈ গৈছে কিমান মান সামগ্ৰী চুৰ হৈছিল বুলি আপুনি সন্দেহ কৰিছিল সামগ্ৰী মানে সোণৰ ফুলি আছিল দুযোৰ তাৰপিছতে ৰূপৰ খাৰু আৰু ৰূপৰ চেইন আছিল 3ডাল তাৰপিছত মোবাইলটো এইখিনিয়ে বস্তু নিছে আৰু আপোনাৰ ঘৰৰ লগতে কাৰ্যালয়টো আছে হয় লগতে কিবা সা সম্পত্তি তাত একো ক্ষয়ক্ষতি কৰা নাই পইচা বেছি দিয়া নাই পইচা মানে নাছিলোঁ হাতত তেতিয়া প্ৰায় 1500 টকা তেওঁলোকে নিছে আৰু সন্দেহ মানে ধৰক এই ড্ৰাগছ আসক্ত লোকসকলৰ ওপৰতে মোৰ সন্দেহ হয় কাৰণ তেওঁলোকেই প্ৰায় চুৰি কাৰ্যত লিপ্ত হৈ আছে মোবাইলটো লৈছে হয় লৈ গৈছে কভাৰটো আৰু চিম দুখন খুলি কিনে জেগাতে থৈ গৈছে চিম দুখন থৈ গৈছে চৰকাৰ প্ৰশাসনে কি আহ্বান থাকিব চৰকাৰ প্ৰশাসনৰ মানে আহ্বান মোৰ এইটোৱে থাকিব যাতে ড্ৰাগছখিনিৰ ওপৰত এটা কঠোৰ ব্যৱস্থা লয় কাৰণ আইনখন দেখিছে একেবাৰে দিনে মানে সহজ সৰল কৰি পেলাইছে কাৰণ ধৰি নিলেও এটা ড্ৰাগছটো এটাক ধৰিলেও বা চুৰ এটাক ধৰিলেও কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নলয় কিবা ব্যৱস্থা লয় যদি পাব্লিকে লয় কিন্তু এতিয়া পাব্লিকেও আজিকালি ভয় কৰা হ'ল আৰু পুলিচেও আজিকালি ধৰক এটা যিকোনো আসামীক মাৰপিট কৰিব নোৱাৰে তাৰ আলম লৈ মানে তেওঁলোকে বহুত ক্ৰমান্বয়ে তেওঁলোকৰ উৎপাতটো বাঢ়িছেহে গাঁওবাসীলৈ আহ্বান মই এইটোৱে মানে সকলো সচেতন হ'ব লাগিব আৰু ড্ৰাগছখোৰসকলক যাতে কঠোৰ নজৰত ৰাখক আপুনি নিৰাপত্তাহীনতাত ভুগিছে নেকি নিৰাপত্তাহীনতাত ভুগিছোঁ যদিওতো কঠোৰভাৱেতো কাম মোৰ কৰণীয়খিনিতো কৰি যাবই লাগিব ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ